নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম ॐ नमो भगवते वासुदेवाय सेहि धनलोक खुशी मन्त्र সৰ্বগুণে শ্ৰেষ্ঠ বিদ্যাৱন্ত জয় গেত পেৱাতি শিষি নশোধমতি শিষি জনমহা দাতা জ্ঞানী শিষি সত্ৰবাদী মহামানী পুৰুষোত্তমত্ৰ আশ্ৰয় যাৰ ভকতি ব্ৰহ্মজনী কাৰ তত্ত্ব জীৱৰ সখী আৰু সাৰথী কোন ৰাম ব্ৰহ্মজনী মূৰ তত্ত্ব কহিলন্ত নাৰদত ব্যাসত কহিলাত পুধনে পুৰাণত যিটো সাৰ ভাগৱত নাম যাৰ ব্যাসে কৰি পৰম যতনে তান পুত্ৰ শুকমুনি তাক পঢ়ালন্তৱানী শুকে লোকে কৰিলা প্ৰচাৰ বোলে দৈৱ কিৰ গৰ্ভে ব্যক্ত আশী ভৈলা যাবে পূৰ্ণ ব্ৰহ্ম কৃষ্ণয় অৱতাৰ আৰু হেৰা তুমি মই একে বিনে দুই অবিদ্যা মায়াত না দেখি মোৰ অংশে জীৱ তুমি মই আত্মাই অন্তৰ্যামী তুমি মই এহিহে তু সখী সাৰথিৰ কহু ভেদ জানি পৰিচ্ছেদ লোকে নজানয় মহামতি মাত্ৰ যদি গোটাৰথি ৰথে চৰি কৰে গতি ৰথ পুনু চলাৱে সাৰথি
দেহৰ ৰথ ঘূৰা মন ইন্দি প্ৰাণ সেনাগণ বিষয়ৰ সাৰৰ চিত বুদ্ধি ধনুৰ্বাণ লোভ আশা সুসন্ধান ভোগ যেমি গয়া ভৈলা তাৰ তুমি জীৱ ৰূপ ধৰি দেহ গোটাৰথ কৰি সংসাৰৰ প্ৰৱৰ্তন যিটো অন্তৰ্যামী ৰূপ হৈ সবাকে চলাও মই তোমাৰ সাৰথিয়ে হেতু। কৃষ্ণই কৈছে যে ব্ৰহ্ম আৰু যোনি মূল তত্ত্ব ঈশ্বৰ তত্ত্ব ইয়াত উৰি থকা বুৰি থকা আৰু ভ্ৰমি থকা এই জীৱসকল কৰ্ম অনুসাৰে এই পৃথিৱীত গৰাকীয়ে জন্ম দিয়ে আকৌ পুনৰ লয়প্ৰাপ্ত হৈ আকৌ তেখেতে লৈ যায়। এই কথাখিনি নাৰদত কৈছিলে। আকৌ ব্যাসত নাৰদে ক'লে যে পুৰাণ যিমানবিলাক পুৰাণ আছে যি সাৰ ব্যাসে নিগম তত্ত্বৰ ভাগৱত শাস্ত্ৰৰ তেখেতে মন্থন কৰি তেখেত সুস্থ হৈছিলে। তেখেতৰ কৃপাতেই সকলো লোকে পালে। তেখেতৰ পুত্ৰ শুকমুনিক পঢ়াই শুনাই জ্ঞানী কৰিলে আৰু তেখেতেই এই ভাগৱত ধৰ্ম সকলো লোকতে প্ৰচাৰ কৰিলে যে দৈৱকীৰ গৰ্ভত কৃষ্ণ পূৰ্ণ ব্ৰহ্মৰূপে অৱতাৰ হ'ল। কৃষ্ণই অৰ্জুনক কৈছে, পৰমাত্মাই আমাৰ জীৱ আত্মাক কৈছে যে তুমি আৰু মই এয়া বেলেগ নহয়। যে অবিদ্যাধে লোকসকলে বেলেগ বেলেগ দেখে যে মোৰ অংশ তুমি জীৱ। অৰ্জুনক কৈছে যে মই আত্মা অন্তৰ্যামী, সেইকাৰণে তুমি মই সখী। সাৰথীৰ কৈছে যে এই কথা আন লোকে নাজানে যে ৰথত জীৱ আত্মা স্বৰূপে ৰথী হৈ ৰথত চৰি গতি কৰে। তাত আত্মা ঈশ্বৰ কৃষ্ণই আমাৰ শৰীৰ ৰাজ্যৰ দেহৰত আত্মা ঈশ্বৰ কৃষ্ণই চলায়। আমাৰ দেহ এখন হৈছে এখন ৰথ, আমাৰ মনটো হৈছে ঘোঁৰা। ঘোঁৰাই যেনিয়ে নিয়ে আমি তেনেই যাব লাগিব পূৰ্ব বাসনাত। আমাৰ শৰীৰৰ যিবিলাক ইন্দ্ৰিয় প্ৰাণ এইবিলাক আমাৰ শৰীৰ ৰাজ্যত এওঁলোকে হৈছে সেনা। বাহিৰৰ সেনা নালাগে, শত্ৰুৰ সেনা। আমাৰ শৰীৰতে এই শত্ৰুবিলাক আছে। আৰু এই সংসাৰ অন্য হৈছে বিষয় সম্বন্ধৰ সুখ। ইয়াতে জীৱৰ উৎপত্তি হয়, ইয়াতে লয় হয়, আৰু ইয়াত অজ্ঞান আন্ধাৰত মহাপাপ হয় যদি গুৰুৰ আশ্ৰয়ত দীক্ষা লোৱা নাযায়। সেইকাৰণে গুৰুৰ আশ্ৰয়ত শিক্ষা লৈ আগবাঢ়িলে উত্তম হয়। চিত বুদ্ধি হৈছে আমাৰ শৰীৰ ৰাজ্যত ধনুৰ্বাণ অৰ্থাৎ শৰ। লোভ আৰু আশা ই হৈছে মনৰ সুসন্ধান। যিটো ভোগ সেইটো হৈছে মৃগয়া আমাৰ শৰীৰ ৰাজ্যত। যে সেই ভোগক ভুঞ্জিব লাগে, তেতিয়া লোকসকল অমৰ হয়। কৃষ্ণই অৰ্জুনক কৈছে যে তুমি জীৱ ৰূপ ধৰি পেলাই
দেহ গোটা ৰথ কৰি পেলাই এই সংসাৰ ৰাজ্যত তুমি প্ৰৱৰ্তন কৰা যে অন্তৰ্যামী মই হৃদয়ত থাকি এই শৰীৰ ৰাজ্য সকলোকে তেখেতেই চলায় পূৰ্ব বাসনা অনুক্ৰমে যে তোমাৰ সাৰথি এইকাৰণে তোমাৰ মই সাৰথি যে কৃষ্ণই অৰ্জুনক কৈছে যে মোক তুমি কেনেকৈ আৰাধনা কৰিবা সমস্ত জগত ব্যাপী সবাৰো ব্যাপক আমি সকলোতে মই ব্যাপাই আছোঁ মোক কেনেকৈ আৰাধনা কৰিবা প্ৰকৃতি পুৰুষ দুই একে যে সংযোগ হৈ মোহ বঢ়াই পুৰুষৰ মোহ বঢ়াই দিয়ে মোহ হেৰি পুৰুষে থাকিতে পাৰে যদি মোহ হেৰি পেলাই যে থাকিব পাৰে তেতিয়া দেহত থাকোঁতেই ঈশ্বৰ কৃষ্ণক পায় পৃথিৱীত লোক আছে লোকত পৃথিৱী নাই যে লোকো সেই পতন্তৰে আছে যে আত্মা ঈশ্বৰ কৃষ্ণৰ আমাৰ জীৱ আত্মা পৰমাত্মা আমাৰ লগত কেনেভাৱে আছে এই কথা কৈছে ব্যাপক আকাশ যেন বায়ু সমে দুইজন সৰ্বদাই থাকে একে ঠাই বায়ু আকাশতে গতি আকাশতে হৈ স্থিতি তভু দুইটো দুই সংগ নাই এই গোটেই ব্যাপক আকাশখনত বায়ু আকাশ একেলগেই আছে একেলগে সৰ্বদাই থাকে বায়ু এই আকাশখনতেই গতি কৰি আছে আৰু আকাশতেই ৰৈ থাকে স্থিতি হয় যে কেতিয়াও দুয়ো সংযোগ নহয় ঠিক আমাৰ লগতো আত্মা ঈশ্বৰ কৃষ্ণৰ ঠিক তেনেকৈ আমাৰ শৰীৰ ৰাজ্যত সকলো লগতে পৰমাই আছে সেইকাৰণে গুৰু আশ্ৰয়ত তেখেতক সুদৃঢ় বিশ্বাসে ভজনা কৰি আগবাঢ়িলে সকলোৱে কল্যাণ হয় ইমানতে আমি ৰাখিছোঁ গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ 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 কৃষ্ণ